হেল্ল' ষ্টুডেণ্টছ সকলোলৈ স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেললৈ। আজি আমি R2ৰ 11 নম্বৰ কুৱেশ্যনৰ পৰা ছল্ভ কৰিম। 11 নম্বৰ কুৱেশ্যনটো কি দি আছে চাওক। এটা আয়তৰ পৰিসীমা 120 চেণ্টিমিটাৰ আৰু দিশ হৈছে 40 চেণ্টিমিটাৰ হ'লে আয়তটোৰ কালি ওলোৱা। মানে এটা আয়ত আছে যিটোৰ পৰিসীমা হৈছে 120 চেণ্টিমিটাৰ আৰু তাৰ দিশ হৈছে 40 চেণ্টিমিটাৰ। এতিয়া আমি আয়তটোৰ কালি ওলাব লাগে। আমি জানো যে আয়তটোৰ কালিৰ সূত্ৰ হৈছে দিশ ইনটু প্ৰস্থ। মানে আমাৰ আয়তৰ কালি ওলাবলৈ হ'লে আমাৰ প্ৰস্থৰ প্ৰয়োজন হ'ব, কিন্তু আমাৰ কুৱেশ্যনতো প্ৰস্থ দিয়া নাই। গতিকে আমি কেনেকৈ ওলাম চাওক, ইয়াত আয়তটোৰ পৰিসীমা দিয়া আছে, গতিকে আমি পৰিসীমাৰ পৰা ইজিলি আমি প্ৰস্থ ওলাব পাৰিম আৰু তাৰপিছত প্ৰস্থ ওলাই ল'লে আমি ইজিলি কালি ওলাব পাৰিম। তেনেহ'লে আমি ছল্ভ কৰোঁ কুৱেশ্যনটো। এতিয়া চাওক, আমি কি লিখিছোঁ, দিয়া আছে আয়তৰ পৰিসীমা হৈছে 120 চেণ্টিমিটাৰ। এতেকে আমি আয়তৰ পৰিসীমাৰ সূত্ৰ জানো। আয়তৰ পৰিসীমাৰ সূত্ৰ হৈছে 2 ইনটু দিক প্লাছ প্ৰস্থ। এতিয়া ইয়াত কি আছে 120, 2 ইনটু দিক প্লাছ প্ৰস্থ। এতিয়া চোৱা, ইয়াত আমাৰ 2 ঠাইত 2 বহিব। এতিয়া চোৱা, আমাৰ দিক দিয়া নাই, ওলাব লাগে। দিক দিয়া আছে, দিক কিমান, দিক হৈছে 40 চেণ্টিমিটাৰ প্লাছ প্ৰস্থ ওলাব লাগে। প্ৰস্থ কি, প্ৰস্থৰ মান দিয়া নাই, গতিকে আমি প্ৰস্থ ওলাব লাগে। প্ৰস্থ আমি তাত ৰাখি দিম। ইয়াত কি আছে 120। এতিয়া চোৱা, 2টো ইয়াৰ লগত পূৰণত আছে, গতিকে সিটো চাইডত গ'লে হৰণত যাব। এতিয়া ইয়াত কি থাকিব, ইয়াত থাকিব 40 প্লাছ প্ৰস্থ আৰু ইয়াত কি আছে 120। 2টো আছে পূৰণত, তাত গৈ হ'ব হৰণত। এতিয়া আমি এইটোতো কাটিব পাৰিম, 2ৰে কাটিলে কি হ'ব, 2 6 গুণ থাকিল 60। এতিয়া চাওক, আমি প্ৰস্থ ওলাব লাগে, প্ৰস্থ ৰাখিছোঁ। এইটো সিটো কি আছে 60 আছে, এইটো আছে, এইটোৰ প্লাছ 40, সিটোত গ'লে মাইনাছ 40। এতিয়া তোমাৰ ইয়াৰ পৰা প্ৰস্থ ওলাই যাব। এতেকে প্ৰস্থ কিমান হ'ব, প্ৰস্থ হ'ব 20 চেণ্টিমিটাৰ। আমি প্ৰস্থ পাইছোঁ 20 চেণ্টিমিটাৰ। এতিয়া চোৱা, আমি আমাৰতো দিক দিয়া আছে আৰু আমি প্ৰস্থ পাই লৈছোঁ, গতিকে আমি ইজিলি এতিয়া কালি ওলাব পাৰিম। এতেকে আয়তৰ কালি কি হ'ব, কালিৰ সূত্ৰ হৈছে দিক ইনটু প্ৰস্থ। এতিয়া দিক কিমান দিয়া আছে, আমাৰ দিক দিয়া আছে 40 ইনটু আমি প্ৰস্থ কিমান পাইছোঁ 20। এতিয়া কিমান হ'ব 20 আৰু এইটো হ'ব 80, 4 2 8, 0 2 হ'ব 800 চেণ্টিমিটাৰ স্কুৱেৰ। এতিয়া 12 নম্বৰ কুৱেশ্যনটো চাওক, কি দি আছে, কুটা এটাৰ এখন বেৰৰ জোখ 4.5 মিটাৰ ইনটু 3.6 মিটাৰ আৰু 2 মিটাৰ ইনটু 1 মিটাৰ জোখৰ দুৱাৰৰ বাবে বেৰখনৰ কিছু ঠাই এৰি থোৱা হৈছে। ৰং লগাবৰ বাবে বেৰখনৰ কালিৰ জোখ ওলোৱা। মানে কুটা এখনৰ বেৰৰ জোখ ওলোৱা। এখন হৈছে এটা কুটা। এতিয়া এইখনৰ দিক কি দিয়া আছে, দিক দিয়া আছে 4.5 মিটাৰ, 4.5 মিটাৰ আৰু প্ৰস্থ দিয়া আছে 3.6 মিটাৰ। এতিয়া ইয়াত কি কৈছে, 2 মিটাৰ আৰু 1 মিটাৰ জোখৰ দুৱাৰৰ বাবে বেৰখনৰ কিছু ঠাই এৰি থোৱা হৈছে। মানে দুৱাৰৰ কাৰণে কিছুমান ঠাই, ধৰি লোৱা এইখন বেৰ আছে আৰু দুৱাৰৰ কাৰণে কিছুমান ঠাই এৰি থৈছে, যিটোৰ দিক দিয়া আছে 2 মিটাৰ আৰু প্ৰস্থ দিয়া আছে 1 মিটাৰ। এতিয়া আমি এই ৰং লগাবৰ বাবে বেৰৰ কালিৰ জোখ ওলোৱা। মানে এইখন এটা বেৰ আছে নহয়, তাৰপিছত দুৱাৰৰ কাৰণে ঠাই কিছুমান এৰি দিছে। এতিয়া যেন ইয়াত ৰং লগাব, দুৱাৰততো ৰং নলগায়, এই যেন বেৰখনত যেন ৰং লগাব, এই ৰং লগা ঠাই কালি ওলাব লাগে। এতিয়া আমি কেনেকৈ কালি ওলাম, প্ৰথমে আমি কি কৰিম, এই গোটেই বেৰখনৰ কালি ওলাই ল'ম। তাৰপিছত আমি কি কৰিম, এই দুৱাৰখনৰ কালি ওলাই ল'ম। আৰু তাৰপিছত যদি আমি এই বেৰখনৰ পৰাই দুৱাৰখনৰ কালি বিয়োগ কৰি দিওঁ, এই গোটেইখিনিতো কালি পাই যাম। গতিকে আমি এতিয়া সলিউশন কৰোঁ। এতিয়া প্ৰথমে কি কৰিম, প্ৰথমে আমি মুঠ বেৰৰ কালি ওলাই ল'ম। মুঠ বেৰৰ কালি কি হ'ব, এতিয়া মুঠ বেৰৰ কালি হ'ব আমাৰ দিক ইনটু প্ৰস্থ। এতিয়া দিক কি দি আছে 4.5 ইনটু প্ৰস্থ কি দি আছে 3.6। এতিয়া 3.6 মিটাৰ হ'ব, মিটাৰ। এতিয়া এইটো আমি পূৰণ কৰিলে কিমান পাম,
এতিয়া এইটো আমি পূৰণ কৰোঁ 4.5 ইন্টু 3.6 6 5 গুণ 30 0 3 থাকিল 6 4 গুণ 24 27 3 5 গুণ 15 থাকিল 1 3 4 গুণ 12 হাতৰে কিমান হ'ব 13 এতিয়া 0 7টা নামি কিমান হ'ব 12 থাকিল 1 5 6 1 এতিয়া দশমিক কেইগৰ দুগৰ পিছত দশমিক হ'ব এতিয়া এই মুঠ বেৰৰ কালি আমি কিমান পাম মুঠ বেৰৰ কালি হৈছে 16.22 মিটাৰ স্কয়াৰ এতিয়া আমি মুঠ বেৰৰ কালি পাই গৈছো এতিয়া আমি কি এই দুৱাৰখনৰ কালি উলাই লম এতিয়া আমি দুৱাৰৰ কালি লম দুৱাৰৰ দিক কি দিক হৈছে 2 মিটাৰ ইনটু পোস্ত কিমান পোস্ত হৈছে 1 মিটাৰ এতিয়া এটো পূৰণ কৰিলে কিমান হ'ব 2 ইনটু 1 2 2 গুণ 2 মিটাৰ স্কয়াৰ এতিয়া আমি মুঠ বেৰৰ কালি পাই গৈছো আৰু দুৱাৰৰ কালিও পাই গৈছো এতিয়া আমি ৰং লগাবৰ বাবে বেৰৰ কালিৰ জোখ হল এতেকে আমি লিখিছো ৰং লগাবৰ বাবে বেৰৰ কালিৰ জোখ হল মুঠ বেৰৰ কালি মাইনাস দুৱাৰৰ কালি এতিয়া মুঠ বেৰৰ কালি কিমান আছে মুঠ বেৰৰ কালি আছে 16.2 মিটাৰ স্কয়াৰ মাইনাস বেৰৰ কালি হৈছে 2 মিটাৰ স্কয়াৰ তে 16.2 মিটাৰ বাই 2 কিমান হ'ব 14.2 মিটাৰ স্কয়াৰ এইটো হ'ব আমাৰ ৰং লগাবৰ বাবে বেৰখনৰ কালিৰ জোখ এতিয়া 13 নম্বৰ কোৱেশ্চনটো চোৱা কি দি আছে এডাল তাৰেৰে 10 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গ এটি বনোৱা হল যদি তার ডালেৰে এটা আয়ত বনোৱা হয় যাৰ দিক হৈছে 12 সেন্টিমিটাৰ তেন্তে আয়তটোৰ প্ৰস্থ কিমান কোনটোৰ ক্ষেত্ৰত কালি অধিক বৰ্গ নে আয়তৰ কোৱেশ্চনটো ভালদৰে বুজা কি কৈছে এডাল তাৰেৰে মানে এটা তাৰেৰে 10 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গ এটি বনোৱা হৈছে আৰু সেই সেম তার ডালেৰে 12 সেন্টিমিটাৰ দিক ধৰি এটা আয়ত বনোৱা হৈছে এতিয়া আমাক কৈছে যেন এই আয়তটোৰ প্ৰস্থ কিমান হ'ব এইটো উলাব দিছে আৰু লগতে আমাক কৈছে যেন কোনটোৰ ক্ষেত্ৰত কালি বেছি মানে আয়তটোৰ কালি বেছি হ'ব নে বৰ্গৰ কালি বেছি হ'ব এইটো উলাব দিছে ইয়াত কোৱেশ্চনটো এটা বস্তু নোটিস কৰা কি কৈছে এডাল তাৰেৰে মানে সেই সেম তার ইউজ কৰি বৰ্গ আৰু আয়ত বনোৱা হৈছে গতিকে ইয়াত কি হ'ব ইয়াত বৰ্গৰ পৰিসীমা আৰু আয়তৰ পৰিসীমা দুইটা সেম হ'ব কিয়নো এডাল তার ইউজ কৰিছে গতিকে আমি প্ৰথমে কি লিখিম প্ৰশ্নমতে কি হ'ব আয়তটোৰ পৰিসীমা আৰু বৰ্গৰ পৰিসীমা সমান হ'ব নহয় গতিকে আমি লিখিম আয়তটোৰ পৰিসীমা সমান কি হ'ব বৰ্গৰ পৰিসীমা আয়তটোৰ পৰিসীমা সমান বৰ্গৰ পৰিসীমা এতিয়া আয়তটোৰ পৰিসীমাৰ সূত্ৰ আমি কি জানো 2 ইনটু দিক প্লাস প্ৰস্থ আৰু বৰ্গৰ পৰিসীমা কি বৰ্গৰ পৰিসীমা হৈছে সূত্ৰ হৈছে 4 ইনটু বাহু এতিয়া আমি 2 আছে দিক আমি জানো নহয় দিক কিমান দিক হৈছে 12 সেন্টিমিটাৰ প্লাস প্ৰস্থ কি প্ৰস্থ আমি নাজানো উলাব লাগে গতিকে প্ৰস্থ লিখিম 4 ইনটু বাহু বাহু কিমান বাহু হৈছে 10 সেন্টিমিটাৰ এতিয়া চোৱা এই 2 টো ইয়াত কিউত পূৰণত আহিছে নহয় গতিকে হিটু সাইডত গলে কি হ'ব হৰণ হ'ব তেনেহলে আমি কি লিখিম ইয়াত কি লিখিব 12 প্লাস প্ৰস্থ হ'ব আৰু ওপৰত কি আছে 4 গুণ 40 হ'ব আৰু এই দুইটো ইয়াত পূৰণত আছে তাত গলে হৰণত যাবগৈ এতিয়া আমি কি ওলাব লাগে এতিয়া আমাৰ ওলাব লাগে প্ৰস্থ গতিকে আমি প্ৰস্থ ৰাখি দিম এতিয়া এইটো কাটিলে কিমান হ'ব 20 হ'ব আৰু এইটো কি আছে প্লাস 12 আছে কি সাইডত গলে -12 তেনেহলে এতে আমাৰ প্ৰস্থ কি ওলাব প্ৰস্থ 20 পৰা 12 গলে কিমান থাকিব 8 সেন্টিমিটাৰ এতিয়া আমি প্ৰস্থ পাইছো 8 সেন্টিমিটাৰ কিন্তু আমাৰ কোৱেশ্চনত কি কৈছে
কুৱেশ্যন কৈছে কোনটোৰ ক্ষেত্ৰত কালি অধিক মানে এতিয়া আমি এই দুইটাৰ কালি ওলাব লাগিব তেতিয়াহে আমি জানিব পাৰিম কোনটোৰ কালি বেছি বৰ্গৰ নে আয়তৰ গতিকে আমি প্ৰথমে দুইটাৰ কালি ওলাও এতেকে বৰ্গৰ কালি বৰ্গৰ কালি সূত্ৰ কি আছিল বাহু স্কোয়াৰ বৰ্গৰ কালি কিটা কি আছিল বাহু স্কোয়াৰ এতিয়া বৰ্গৰ মান দি আছে কিমান 10 এতিয়া 10 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ স্কোয়াৰ কৰিলে কিমান হ'ব 100 হ'ব এতিয়া এইটো বৰ্গৰ কালি কিমান পাইছো আমি 100 সেন্টিমিটাৰ স্কোয়াৰ এতিয়া আমি ওলাম আয়তৰ কালি আয়তৰ কালি সূত্ৰ আছিল দিক ইনটু প্ৰস্থ এতিয়া দিক কিমান দিক আছে 12 সেন্টিমিটাৰ আৰু প্ৰস্থ হৈছে 8 সেন্টিমিটাৰ এতিয়া দুইটা পূৰণ কৰিলে কিমান হ'ব 8 2 গুণ 16 থাকিল 1 8 গুণ 8 96 সেন্টিমিটাৰ এতিয়া চোৱা কোনটোৰ কালি অধিক বৰ্গৰ কালি হৈছে 100 সেন্টিমিটাৰ স্কোয়াৰ আৰু আয়তৰ কালি হৈছে 96 সেন্টিমিটাৰ স্কোয়াৰ গতিকে আমি লিখিম এতেকে বৰ্গৰ কালি অধিক এতিয়া আমি লিখিম বৰ্গৰ কালি অধিক